নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আমাৰ চুজিঅ'ৰ চইচ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আমন্ত্ৰণ কৰি লৈ আহিছোঁ ছয়গাঁৱৰ আব্দুল কৰিম আৰু এখেত হৈছে ছয়গাঁৱৰ এজন উদীয়মান তৰুণ শিল্পী আৰু এখেত শিল্পীৰ বাহিৰে আৰু বহুত কিবা কিবি আছে আপোনালোকক জনাই থাকিম যি কি নহওক আজি আমি এখেতৰ বহুত ব্যস্ততাৰ মাজৰ পৰা আমি কিছু সময় উলিয়াই আমাৰ চেনেলটোলৈ আমন্ত্ৰণ কৰি আনিছোঁ আৰু মই এখন ফুলাম গামোচাৰে তেখেতক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ আব্দুল কৰিম। নমস্কাৰ। আচ্ছা 2017 জানুৱাৰী মাহত এখেতৰ এটা গীত পাব্লিছ হৈছিলে অমৰে জান প্ৰসিদ্ধ অসমীয়া গীতেৰে এখেত পৰিচিত। আপোনালোকৰ বহু সংখ্যকে এওঁক হয়তো নিশ্চয় চিনি পাব আৰু হয়তো কিছুমানে চিনি নাপাবও পাৰে। যি কি নহওক আজি আমি এখেতৰ ফুল পৰিচয় দিম আৰু এখেতে কি কৰি আছে, এখেতে কি কৰি ভাল পায় আৰু কি গাই ভাল পায়, কি শুনি ভাল পায় সেইবোৰ আমি আলোচনা কৰিম আৰু আলোচনাৰ আদিতে আমি এটি বৰগীতেৰে আব্দুল কৰিমৰ কণ্ঠত আমি এই প্ৰগ্ৰামটি আৰম্ভ কৰিব ওলাইছোঁ। মই আব্দুল কৰিমক অনুৰোধ জনাম তেখেতে যেন এটি সুন্দৰ বৰগীতেৰে আমাৰ এই প্ৰগ্ৰামটি চলাই লৈ যায়। বহুত সুন্দৰ একদম মনোমুগ্ধ কৰি দিছে আমাক। ধন্যবাদ। আচ্ছা আব্দুল কৰিম, এতিয়া আব্দুল কৰিম মই তুমি বুলিয়ে কৈছোঁ যিহেতু মোৰ ভাল বন্ধু হয়, ইয়াত আপুনি বুলি নকওঁ আৰু তোমাৰ স্কুলীয়া শিক্ষা আৰু কলেজীয়া শিক্ষাৰ বিষয়ে অলপ আমাৰ দৰ্শকসকলক কৰিলে ভাল হয়। তুমি স্কুলীয়া শিক্ষা কোনখন স্কুলৰ পৰা কমপ্লিট কৰিলা? মই ফাৰ্ষ্ট টাইম আমাৰ ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়ৰ মই প্ৰথম শিক্ষা লাভ কৰিলোঁ। তাৰ পৰা হাই ছেকেণ্ডাৰীৰ কাৰণে ছয়গাঁও হাই ছেকেণ্ডাৰী স্কুলত গ'লোঁ। তাৰ পৰা মেট্ৰিক পাছ কৰিলোঁ, আহি ছয়গাঁও কলেজত এডমিশ্যন ল'লোঁ। ছয়গাঁও কলেজৰ BA কমপ্লিট হ'ল এতিয়া। তাৰপিছত মোৰ গানৰ শিক্ষাটো আৰম্ভ হৈছিলে ক্লাছ 7ৰ পৰা। ক্লাছ 7ৰ পৰা এতিয়ালৈকে মই শিক্ষা লৈ আছোঁ আৰু মোৰ এখন স্কুল আছে, স্কুলখনত মই পাঠদান কৰি আছোঁ।
তোমাৰ বয়স কিমান? বয়স মোৰ অক্টোবৰ 2 তাৰিখ মোৰ 25 বছৰ কমপ্লিট হ'ব। আচ্ছা, আৰু তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা দেউতা আছে, দাদা 2জন আছে, এইখিনি। আচ্ছা, ঠিক আছে, আমি আৰু কথা বতৰা পাতি যাম। তাৰ আগত আমি আব্দুল কৰিমৰ পৰা আৰু এটি সুমধুৰ গীত শুনিবলৈ আশা কৰিছোঁ। কি শুনাবা? মই এটি খুব জনপ্ৰিয় গীত পুলক বেনাৰ্জীদেৱৰ গাবৰ কাৰণে চেষ্টা কৰিছোঁ। আচ্ছা, ঠিক আছে। ধন্যবাদ আব্দুল কৰিম, খুব সুন্দৰ আৰু তোমাৰ কণ্ঠত বহুত ভাল লাগিছে শুনি। তুমি এনেকৈ আগবাঢ়ি যোৱা। যি কি নহওক, আমি এটি তথ্য পাইছোঁ আৰু সেই তথ্য অনুযায়ী 2016, 2017 আৰু 2018 এই 3টা বৰ্ষত তুমি ছয়গাঁও মহাবিদ্যালয়ৰ পৰা বেষ্ট ছিংগাৰ হৈছা। আৰু তাৰ ভিতৰত ৰাষ্ট্ৰমক লাগে তুমি কেনেকৈ অধ্যয়ন কৰিছিলা? এই সংগীত যে তুমি শিকিলা, এই সংগীতৰ ওপৰত তুমি কিদৰে চৰ্চা কৰিছিলা, সেইটো বিষয়ে আমাৰ দৰ্শকক তুমি যদি অলপ জনোৱা অলপ ভাল লাগিব। মই সৰুৰ পৰা গীত শুনি ভাল পাওঁ। আগতে তেনেকুৱা মোবাইলৰ ছিষ্টেমবিলাক নাছিল, এতিয়া যিমান হ'ল। আগতে ৰেডিঅ'ৰ ছিষ্টেম আছিল, মই ৰেডিঅ'ত গীত শুনিছিলোঁ। তাৰপিছত মই মানে সৰুৰ পৰা কম্পিটিশ্যন কৰিছোঁ, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। জ্যোতি সংগীত, বিষ্ণু সংগীত, ভূপেন্দ্ৰ সংগীত, জয়ন্ত হাজৰিকাৰ গীত, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত, তেনেকুৱা ধৰণৰ মই মানে কম্পিটিশ্যন চাই ভাল পাওঁ, কম্পিটিশ্যনৰ গীতবিলাক শুনি ভাল পাওঁ। মই তেনেকুৱা ধৰণে কম্পিটিশ্যনত যাওঁ, মই নিজে পাৰ্টিচিপেট নকৰিলেও মই কম্পিটিশ্যনত চাব যাওঁ। তাৰ পৰা কিছু গীত মোৰ তেনেকুৱা ধৰণে মই গীত সৰুৰ পৰা শুনি পেলাই তেনেকৈ মই গীত শিকিছিলোঁ। আৰু স্কুলত যেতিয়াৰ পৰা মই এডমিশ্যন ল'লোঁ, তেতিয়াৰ পৰা আকৌ নতুন নতুন কম্পিটিশ্যন দেখিলোঁ, ডাঙৰ ডাঙৰ কম্পিটিশ্যন দেখিলোঁ। তাৰ পৰা মই কিছু গীত শিকিছোঁ। তেতিয়াৰ পৰা লাহে লাহে মোবাইলৰ ছিষ্টেমটো আহি গ'ল, তেনেকৈ মোবাইলতো শুনিছিলোঁ। আগতে কেছেট আছিল, অডিঅ' কেছেট আছিল। আমাৰ এতিয়া ল'ৰা ছোৱালী হয়তো দেখা নাই এইটো। মই এটা ৱাকমেন কিনিছিলোঁ সৰুতে,
ৱাকমেনটোত মই মানে কি কেছেট এখন লৈ পেলাই মই মানে নিজে ৰেকৰ্ডিং কৰোঁ তাতে গীত মই নিজে বেলেগৰ পৰা শুনি পেলাই মই নিজে গাই পেলাই ৰেকৰ্ডিং কৰোঁ কেনেকুৱা লাগে আৰু তেনেকুৱা ধৰণে মই গীত শিকিছিলোঁ বিশেষকৈ মই গীত প্ৰথম মই ফ'ল' কৰিছিলোঁ ঋতুবৰ্ণ ৰাভা মোৰ দাদা তেখেত এতিয়া শিক্ষক হ'ল গতিকে তেখেতৰ পৰাই মই বহুতখিনি অধ্যয়ন কৰিছিলোঁ আৰু মোৰ গুৰু জগন্নাথ কলিতা তেখেতে বহুত ধুনীয়াকৈ মোক শিকাইছে বহুত ধুনীয়াকৈ বুজাই দিয়ে যিকোনো এটা বস্তু শাস্ত্ৰীয় সংগীতৰ বিষয়ে ধুনীয়াকৈ বুজাই দিছে আৰু লগতে মোক বহুত সহযোগ কৰিছে সহায় কৰিছে শংকৰ দাস তেনেকুৱা মই সৰুৰ পৰা যিমান কম্পিটিশ্যন কৰিছোঁ মই তেনেকুৱা ধৰণে গীত বিহু শিকিছিলোঁ আৰু যেতিয়া মই কলেজত এডমিশ্যন ল'লোঁ তাৰপিছত কলেজত কম্পিটিশ্যন হ'ল কম্পিটিশ্যনত মই অংশগ্ৰহণ কৰিলোঁ ফাৰ্ষ্ট ইয়াৰত মই 9টা পুৰস্কাৰ পালোঁ ছেকেণ্ড ইয়াৰত অংশগ্ৰহণ কৰিলোঁ ছেকেণ্ড ইয়াৰতো 10টা পুৰস্কাৰ পাবৰ কাৰণে ফাৰ্ষ্ট ইয়াৰত 9টা তাৰপিছত ছেকেণ্ড ইয়াৰত 10টা পালোঁ তাৰপিছত BA ফাৰ্ষ্ট চেমত বেষ্ট ছিংগাৰ হ'লোঁ ছেকেণ্ড চেমতো বেষ্ট ছিংগাৰ হ'লোঁ থাৰ্ড চেমত বেষ্ট ছিংগাৰ হ'লোঁ ফ'ৰ্থ চেমটো কম্পিটিশ্যন নহয় তাৰপিছত ফিফ্থ চেমতো মই বেষ্ট ছিংগাৰ হ'লোঁ তেনেকুৱা মই মানে BAৰ 3টা বছৰত মই 3টা বছৰে বেষ্ট ছিংগাৰ শুনি খুব ভাল লাগিল আব্দুল কৰিমৰ শিল্পী জগতখনত কিদৰে তেখেতে ভৰি দিছিলে কিদৰে তেখেতে আগবাঢ়ি আহিছিলে আৰু কিদৰে তেখেতে স্বয়ং কলেজত 3টা বছৰ বেষ্ট ছিংগাৰ হ'বলৈ সক্ষম হৈছে কথা আমি আৰু পাতিম তাৰ আগত আমি যদি ভূপেন দাৰ এটি গীত যদি আব্দুলৰ কণ্ঠত শুনিবলৈ পাওঁ ঠিক আছে ভূপেন দাৰ গীত গাব এটা কাৰণে ট্ৰাই কৰিছোঁ কিবা ভুল হ'লে ক্ষমা কৰি দিব
আমাৰ হাতত আৰু এটা তথ্য আছে। সেই তথ্য অনুযায়ী গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা শাস্ত্ৰীয় সংগীতত সদৌ অসম ভিত্তিক যিখন প্ৰতিযোগিতা পাতিছিল তাত তুমি দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল। তাৰ বিষয়ে আমাক কিছু অলপ কৈ দিয়াচোন। যেতিয়া মই মানে BA ফাৰ্ষ্ট ছেমিষ্টাৰত মই বেষ্ট ছিংগাৰ হ'লোঁ, তেতিয়া ছাৰহঁতে ক'লে কলেজৰ যে তুমি ইউথ ফেষ্টিভেল যাব লাগিব। ইউথ ফেষ্টিভেল মই শুনিছোঁ, ইউথ ফেষ্টিভেলৰ বিষয়ে আগতে শুনিছিলোঁ। ইউথ ফেষ্টিভেল মানে বহুত টাফ কম্পিটিশ্যন হয়। অসমৰ আমাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানখন কলেজ আছে সেই সকলোবোৰ কলেজৰ মাজত এটা কম্পিটিশ্যন হয়। সেই কম্পিটিশ্যনত মোকো মানে অংশগ্ৰহণ কৰাৰ কাৰণে ছাৰহঁতে ক'লে। তেনেকুৱা ধৰণে মই অংশগ্ৰহণ কৰিলোঁ। ভয়ো লাগি আছিল বহুতখিনি। মোৰ লগত তবলাত সহযোগ কৰিছিল শংকৰ দাস, তেখেতে ধুনীয়াকৈ তবলা বজাইছে। মই শাস্ত্ৰীয় সংগীতৰ যোগদান কৰিলোঁ আমাৰ ছয়গাঁও কলেজৰ পৰা। তেনেকুৱা স্থলত মই ছেকেণ্ড প্ৰাইজ পাবৰ কাৰণে সক্ষম হ'লোঁ। আব্দুল কৰিমে কি কৰি ভাল পায়? তেওঁ কি কৰি ভাল পায়? এনে থকা সময়খিনিত কেনেদৰে অতিবাহিত কৰি ভাল পাওঁ? মই বিশেষকৈ এনে থাকিলে মই গীত শুনো। গীত মই মেইনলি চুফি টাইপ গীত ভাল পাওঁ, তেনেকুৱা ধৰণৰ গীত শুনো। তাৰপিছত ৰিয়েলিটি শ্ব'বিলাক চাওঁ, সেইবিলাক চাই ভাল লাগে, তাৰ পৰা কিছু শিকিব পাৰি, তেনেকুৱা ধৰণৰ। আকৌ মই বজাই ভাল পাওঁ, কিন্তু বজাই ভাল পাওঁ। কিমান দূৰ ভাল বজাব পাৰোঁ নাজানো, কিন্তু বজাই ভাল পাওঁ। বজোৱাৰ কাৰণে মই ট্ৰাই কৰোঁ ঘৰতে, হাৰমনিয়াম ট্ৰাই কৰোঁ, কীবৰ্ডত ট্ৰাই কৰোঁ, তেনেকুৱা ধৰণৰ। আচ্ছা, এতিয়া এটা আচল কথা আহিছে, চুফি শুনি ভাল পায়, গাই ভাল পায়। গতিকে এইবাৰ আমি চুফি শুনিম। আচ্ছা আব্দুল করিম, এটা আমাক চুফি শুনাই দিয়া। নুসৰাত ফাতে আলী খান সাহেবৰ এটি মই বহুত ভাল পোৱা গীত এটি গাবৰ কাৰণে চেষ্টা কৰিছোঁ। सहनाइयों की सदा कह रही है, खुशी की मुबारक घड़ी आ गई है, सदी सुर्ख जोड़े साल से दुल्हन जमी पे पलक से परी आ गई है। दूल्हे का सेहरा सुहाना लगता है, दूल्हे का सेहरा सुहाना लगता है, दुल्हन का तो दिल दीवाना लगता है। पल भर में कैसे बदलते हैं रिश्ते, अब तो हर अपना बेगाना लगता है, दूल्हे का सेहरा सुहाना लगता है, दुल्हन का तो दिल दीवाना लगता है, दूल्हे का सेहरा सुहाना लगता है, दुल्हन का तो दिल दीवाना लगता है। बहुत धुनिया আব্দুল করিম, बहुत ভাল লাগিলে। এতিয়া আমাক ক'ব লাগে আব্দুল করিমে কি খাই ভাল পায়? আব্দুল করিমৰ ফেভাৰিট ডিছ? মই বিশেষকৈ ভেজ খাই ভাল পাওঁ দেই। মই ভেজটো মোৰ বহুত প্ৰিয়। বাকী খোৱাত আৰু বিশেষকৈ মই কণী ভাল পাওঁ। কণীটো খাওঁ, ভেজ খাওঁ, কিন্তু মানে কণীটো বহুত ভাল পাওঁ, কণীটো প্ৰিয়।
শোনিত প্ৰিয়। ঠিক আছে, আপোনালোকে জানি আচৰিত হ'ব আব্দুল কৰিমে গান গোৱাৰ উপৰিও গান শিকায়ো। তাৰ বিষয়ে আমাক, তুমি যে গান শিকোৱা তাৰ বিষয়ে আমাক অলপ কৈ দিব লাগে, আমাৰ দৰ্শকে জানিব বিচাৰিছে। মই মানে আজি হ'ল মোটামুটি 5-6 বছৰ হ'ল, এখন স্কুলৰ পৰা মোক ইনভাইট কৰিলে। তেখেতে ক'লে যে ক্লাছিকেলটো কৰি দিব লাগে। মই নাজানো কিমানখিনি জানো। তাৰপিছত মই তেখেতক ক'লোঁ গোটেইখিনি কণ্ডিশ্যন। মই তেতিয়ালৈকে মোৰ বিশাৰদ কমপ্লিট হোৱা নাছিলে, শিকি আছিলোঁ। তাৰপৰা মই যেতিয়া স্কুলত জইন হ'লোঁ, তেতিয়াৰ পৰা ল'ৰা ছোৱালীখিনি খুবেই ভাল পালে। মই ভাবোঁ তেখেতক সিহঁতসকলে কিছু হ'লেও শিকিব পাৰিছে। মই যিমানখিনি জানো সিমানখিনি দিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু এতিয়া ল'ৰা ছোৱালীখিনি ভাল পায় মানে এইটো কাৰণত, যিকোনো ধৰণৰ অসুবিধাত গানৰ ক্ষেত্ৰত মই যিমানখিনি পাৰোঁ সিমানখিনিলৈকে মই সিহঁতক সহায় কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু তেনেকুৱা ধৰণে অব্যাহত আছে। আচ্ছা, খুব সুন্দৰ। স্কুলখনৰ নামটো কি বুলি ক'লা? স্কুলখনৰ নামটো ছয়গাঁও শান্তি সংগীত বিদ্যালয়। আচ্ছা, এতিয়া যদি আমি আব্দুল কৰিমৰ কণ্ঠত এটি ক্লাছিকেল ছং যদি আমি শুনিব পাম, অলপমান পোৱা যাব নেকি? ঠিক আছে, মই এটি গজল গাবৰ কাৰণে চেষ্টা কৰিছোঁ। বহুত ভাল লাগিল। এইবাৰ যদি আমি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিনদাৰ এটি গীত শুনিব পাওঁ, জুবিনদাৰ বহুত পুৰণি গীত এটা গাবৰ কাৰণে চেষ্টা কৰিছোঁ। জলে হেজাৰ তৰা দুচকুত জলে কাৰ দুটি নয়ন তৰা দুচকুত জলে কাৰ দুটি নয়ন তৰা বিলৰ বুকুত ফুলা ভেকুলীয়ে পাহি কাকনো জনাই উলক হাঁহে মধুহাঁহি বিলৰ বুকুত ফুলা ভেকুলীয়ে পাহি কাকনো জনাই উলক হাঁহে মধুহাঁহি এজুৰি চকুৰ চাৱনি মন উতলা কৰে নীল গগন জুৰি জলে হেজাৰ তৰা দুচকুত জলে কাৰ দুটি নয়ন তৰা। খুব সুন্দৰ। আমি প্ৰগ্ৰামটোৰ একেবাৰে শেষলৈ আহি পালোঁ। আব্দুল কৰিমে আমাক বহুত ধুনীয়া ধুনীয়া খবৰ শুনালে। তেখেতৰ জীৱনৰ কিছু আমি গম পালোঁ। পিছলৈ আমি আগলৈ আকৌ লৈ আহিম আব্দুল কৰিমক আমাৰ চেনেললৈ। আগলৈ কিবা তুমি নেক্সট কিবা প্ৰগ্ৰেছ ৰাখিছা নেকি, যে মই মোক কামটো কৰিম এতিয়া, এনেকুৱা কিবা ভাবি থলা নেকি বৰ্তমান? এতিয়া মানে মই এটা কাভাৰ চঙৰ কাম চলি আছে। ABCD 2 খনৰ জিনা জিনা মাইৰে গীতটো, এইটো কাম চলি আছে।
আৰু 2 এদিনতে গানটো আমাৰ ৰিলিজ দিম উইথ ভিডিঅ'। গতিকে আশা কৰোঁ আপোনালোকে সকলোৱে আদৰি ল'ব আৰু লাইক কৰিব, কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। গতিকে বন্ধুসকল, আজি আমি প্ৰগ্ৰামটো এইখিনিতে সমাপ্ত কৰিছোঁ। আমি আমাৰ চেনেলৰ তৰফৰ পৰা আব্দুল কৰিমক বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত জীৱনৰ কামনা কৰিলোঁ। তেখেত আগবাঢ়ি যাওক আৰু আমাৰ মাজলৈ ভাল ভাল উপহাৰ লৈ আহক, তাৰে কামনা কৰিলোঁ। আৰু আপোনালোকে এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আব্দুল কৰিমৰ এটা চেনেল আছে, সি নতুনকৈ খুলিছে। এই চেনেলটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে গৈ তাত আব্দুল কৰিমৰ এক্টিভিটিছবিলাক পাই থাকিব। তাত তেওঁ কি কৰিছে নতুন সেইবোৰ পাব। আৰু এইখিনিৰে আৰু শেষ কৰিলোঁ আমি আমাৰ আজিৰ প্ৰগ্ৰামটো। গতিকে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।